ফাইনালি আৰম্ভ হৈ গ'ল বাবু আঁচনিৰ বাবে আবেদন প্ৰক্ৰিয়া হয়। এই বাবু আঁচনিৰ জৰিয়তে কিন্তু ল'ৰাসকলেও লাভ কৰিব 1ৰ পৰা 2,000 টকা। এতিয়া 1,000 কোনে লাভ কৰিব, 2,000 টকা কোনে লাভ কৰিব আৰু কোনসকলে আবেদন কৰিব পাৰিব, ফৰ্মখন কেনেকৈ ফিল আপ কৰিব বা ফৰ্মখন আপোনালোকে ক'ৰ পৰা সংগ্ৰহ কৰিব, সকলো বিষয়বস্তু কিন্তু এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক জনাম। গতিকে আপুনি ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থাকক যদি আপুনি এজন ল'ৰা হয়। তো প্ৰথমতে মই আপোনালোকক জনাই দিব বিচাৰোঁ যে আচলতে কোনসকল ল'ৰাই এই বাবু আঁচনিৰ বাবে আবেদন কৰিব পাৰিব, এইটো বিষয়টো আটাইতকৈ গুৰুত্বপূৰ্ণ। চবৰে গ'ল আপোনালোকে সকলোৱে জানে অসম চৰকাৰৰ তৰফৰ পৰা যোৱা 1 জানুৱাৰীৰ দিনাখন কি কৰিলে যে বাবু আঁচনিৰ ঘোষণা কৰিলে। এতিয়া এই বাবু আঁচনি হ'ল সেইসকল ল'ৰাসকলৰ বাবে যিসকল ল'ৰাই নেকি হায়াৰ ছেকেণ্ডেৰীত পঢ়ি আছে বা ডিগ্ৰীত পঢ়ি আছে, সেইসকলৰ বাবে এই বাবু আঁচনি। তো বাবু আঁচনিৰ ফৰ্মখন মই আপোনালোকক প্ৰভাইড কৰি দিম। আপোনালোকে বাবু আঁচনিৰ ফৰ্মখন মোৰ পৰাই পাই যাব। তো এতিয়া ফৰ্মখন কেনেকৈ ফিল আপ কৰিব বা কি কি নথিপত্ৰৰ প্ৰয়োজন হ'ব সেই বিষয়টো দেখি আছোঁ। ইয়াৰ আগতে যদি আপুনি ভিডিঅ'টো ফেচবুকত চাই আছে তেনেক্ষেত্ৰত পেজটো ফ'ল' কৰি ভিডিঅ'টো শ্বেয়াৰ এটা মাৰিবলৈ পাহৰি নাযাব। বেচিকেলি ফ্ৰেণ্ডসকল বাবু আঁচনিৰ দুখনকৈ ফৰ্ম মুকলি কৰা হৈছে। প্ৰথমটো হ'ল ডিগ্ৰীসকলৰ বাবে আৰু দ্বিতীয়টো হ'ল যিসকল নেকি হায়াৰ ছেকেণ্ডেৰী পঢ়ি আছে সেইসকলৰ বাবে। অ'কে, তো আপোনালোকে এইখন ফৰ্ম আপোনালোকে কেনেকৈ ফিল আপ কৰিব বা কেনেকৈ আপোনালোকে কমপ্লিট কৰিব লাগিব সেই বিষয়ে জনাই দি আছোঁ। তো ফৰ্মটো মই আপোনালোকৰ বাবে প্ৰভাইড কৰি দিম। আপোনালোকে একো টেনশ্যন কৰিব নালাগে। ফৰ্মখন আপোনালোকে কেনেকৈ সংগ্ৰহ কৰিব পাৰিব বা ফৰ্মখন কেনেকৈ ল'ব পাৰিব সেই বিষয়টো মই পিছত জনাই দি আছোঁ। তাৰ আগতে চাওক আপোনালোকে ফৰ্মখন কেনেকৈ ফিল আপ কৰিব। প্ৰথমতে আপোনালোকে ৰেগুলাৰ হৈছে মুখ্যমন্ত্ৰী নিযুত বাবু আঁচনি, মইনা নহয়, মুখ্যমন্ত্ৰী নিযুত বাবু আঁচনি আৰু আপোনালোকে দেখিব লৈছে এপ্লিকেশ্যন ফ্ৰম ফৰ PG ফাৰ্ষ্ট ইয়াৰ MA MSc এণ্ড MCom সকলৰ বাবে। এতিয়া চাওক ফৰ্মখন আপোনালোকে ফিল আপ কৰিব লাগিব। ফৰ্মত কিন্তু আপোনালোকে তেনেকুৱা একো টান নাই যে আপোনালোকে দিব নোৱাৰিব। এতিয়া চাওক নেম অফ ষ্টুডেণ্ট, মেৰিটেল ষ্টেটাছ, তাৰপিছত ডেট অফ বাৰ্থ, তাৰপিছত গাৰ্ডিয়ান নেম দিব লাগিব, ফাদাৰ্ছ মাদাৰ্ছ নেম, তাৰপিছত ৰিলিজন, মোবাইল নাম্বাৰ, দেন এড্ৰেছ এণ্ড ইয়াতে আধাৰ নাম্বাৰ এণ্ড ইয়াতে সমষ্টিৰ নাম দিব লাগিব, বিধানসভা সমষ্টিৰ নাম। ঠিক আছে, তাৰপিছত ইয়াতে চাওক আপোনালোকে এডুকেশ্যন কোৱালিফিকেশ্যন, এডুকেশ্যন ডিটেইলছ আপোনালোকক দিবলৈ দিছে। তাৰপিছত ইয়াতে আছে বেংক ডিটেইলছ, এই ডিটেইলছসমূহ আপোনালোকে দিব লাগিব। এতিয়া আপোনালোকে এপ্লিকেশ্যন কৰাৰ সময়ত কিন্তু আপোনালোকৰ বেংক ডিটেইলছটো আপোনালোকে এই ফৰ্মটোৰ লগত গাঁঠি দিব। পাছ আপোনালোকে জাষ্ট এইখিনি কৰিব লাগিব। এইখন ফৰ্ম মই আপোনালোকক প্ৰভাইড কৰি দিম। যদি আপোনালোকে ফৰ্মখন বিচাৰে তেনেক্ষেত্ৰত ফাৰ্ষ্ট টাইম আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু কমেণ্টত জনাই দিয়ক। ইয়াৰ লগতে আপোনালোকে মোৰ হোৱাটছআপ চেনেল আৰু টেলিগ্ৰাম চেনেল এই ভিডিঅ'টোৰ ডিছক্ৰিপশ্যনত পাই যাব। তাৰ পৰা আপোনালোকে দুটা চেনেল ছাবস্ক্ৰাইব কৰি ৰাখিব যাতে আপোনালোকক মই যেতিয়া নেকি ফৰ্মটো প্ৰভাইড কৰিম তেতিয়া আপোনালোকে লগে লগে মোৰ হোৱাটছআপ বা টেলিগ্ৰামৰ পৰা সংগ্ৰহ কৰিব পাৰে। তো মই আৰু ভিডিঅ'টো দুগুলীয়া কৰিব খোজা নাই। যদি আপোনালোকৰ ফৰ্মটো লাগে কমেণ্টত জনাব। দেন আপোনালোকে টেলিগ্ৰাম চেনেল, হোৱাটছআপ চেনেল ছাবস্ক্ৰাইব কৰিবলৈ পাহৰি নাযাব।